Hello everyone, লৈ আহিছো এটা ইম্পৰ্টেন্ট ভিডিও বিশ্ব খনিকৰ নামৰ চেপ্টাৰটিৰ মূল ভাৱ বহুত ইম্পৰ্টেন্ট হয় কাৰণ মূল ভাৱত 6 মাৰ্ক থাকে ফাইনেল পৰীক্ষাত গতিকে চাই লোৱা মূল ভাৱ প্ৰথম লিখবা মূল ভাৱ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে বিশ্ব খনিকৰ কবিতাটিৰ মাধ্যমেৰে বিশ্ব সৃষ্টিকৰ্তা ত্ৰিজগতৰ প্ৰতি ভগৱানৰ উপস্থিতি আৰু তেওঁ বিভিন্ন লীলা কথা সুঁৱৰি ব্যাপক হাৰত কবিতাটিত উপস্থাপন কৰিছে কবিয়ে উল্লেখ কৰিছে যে যদিও কোনেও তেওঁক দেখা নাই তথাপি স্বৰ্গ মৰ্ত আৰু পাতালৰ সৃষ্টিকৰ্তা এজন বিশ্ব খনিকৰ নিশ্চয়কৈ বিৰাজমান অথবা স্থিত বা আছে তেওঁৰ বাবে আজি গ্ৰহ তৰা বেলি জন আদি বিৰাজমান হৈ আছে আৰু মৰু জগত অৰ্থাৎ জীৱ জগতত আমি লৰা তিৰি আই ভাই ভনী আদি বৰ্তি আছে আৰু সকলোৰে দেহত সেই বিশ্ব খনিকৰ জনৰ স্থিতি আমাক জীয়াই ৰাখিছে তেওঁ এখিলা সাধাৰণ গছৰ পাততো স্থিত আৰু যিমান গছ গছনি আছে সকলোতে তেওঁ বিৰাজমান হৈ আছে কবিয়ে কৈছে যে সকলো ঠাইতে ভগৱান আছে কিন্তু উৰণিৰে মুখ ঢাকিলে যেনেকৈ দেখা পোৱা নাযায় তেনেকৈ তেওঁ সকলোতে লুকাই আছে বা স্থিত যদিও আমি নৰ মানুহই দেখা নাপাওঁ কবিৰ মতে সত্য ৰজ আৰু তম এই তিনিও গুণ তেওঁতে বিৰাজমান হৈ আছে যদিও তেওঁ নিৰ্গুণ তেওঁৱে বাৰিষাৰ বৰষুণ হৈ পমা চিজু পাৰলি আদি গছৰ কুহিপাত গজালি মেলি পাছত একেজোপা ভয়ংকৰ বা বৃহৎ আকাৰৰ গছৰ সৃষ্টি কৰে তেৱে সেই সৰু কেঁচুৱা ল'ৰাটিক ডেকা কাললৈ পৰিৱৰ্তন কৰাই মাক বাপেকৰ অহংকাৰ আৰু যশস্যা অৰিহণা জগায় কবিৰ মতে ভগৱান মানিমান দানী দান কৰ্মী খেতিয়ক জ্ঞানী জ্ঞান তীখা শান ধৰ্ম ধৰ্মী বুদ্ধি বুদ্ধিয়ক আদি সকলো তেৱে স্থিত আৰু শ্ৰেষ্ঠ লগতে তেৱে পানী মাছ এক পাত যোগী তপস্বী বাজিকৰ ধনী ধন গমস্তা মহাজন কাম কৰ্মী কাৰিকৰ আদি সকলো সৃষ্টিকাৰী আৰু চলনাকাৰী ভগৱান বিশ্ব খনিকৰ শেষত আকৌ কবিগৰাকী কৈছে যে যদি কোনেও তেওঁক দেখা নাই তথাপি তেওঁ অন্তৰ্যামী সৰ্বজ্ঞান জ্ঞানী বিশ্ব আত্মা প্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান যি সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী তেৱে বিশ্ব খনিকৰ তো এইখিনি আছিল কবিতাটোৰ মূল ভাৱ যদি ভিডিওটো ভাল পাইছা এটা লাইক মাৰি দিবা আৰু যদি নতুন চেপ্টাৰৰ